নমস্কাৰ সকলোকে আমাৰ চেনেললৈ পুনৰবাৰ ওয়েলকাম জনাইছো। বন্ধুসকল, আজি আমি এইটো ভিডিঅ'ত আমি ডিসকাস কৰিম মেথছৰ এটা অতি গুৰুত্বপূৰ্ণ টপিক আৰু সেই টপিকটো হৈছে এভাৰেজ। তো আজি আমি এই ভিডিঅ'ত এইটো বস্তু চাম যে এভাৰেজ কেনেকৈ উলিয়ায়। এতিয়া ধৰি লওক আপোনালোকক মই দুটা নাম্বাৰ দিলো, 20 দিলো এণ্ড 30 দিলো, আৰু মোক আপোনালোকে ক'ব লাগে যে 20 এণ্ড 30ৰ এভাৰেজ কিমান হ'ব। এভাৰেজ মানে হৈছে অসমীয়াত গড়। তো 20 আৰু 30ৰ গড় উলিয়াব লাগে। তো কেনেকৈ কৰিব, গড় কেনেকৈ উলিয়ায়? তো গড় অৰ্থাৎ এভাৰেজ উলিয়াবৰ কাৰণে প্ৰথম কামটো হ'ল আপোনালোকে কি কৰিব, যি দুটা নাম্বাৰ আছে 20 প্লাছ 30 প্লাছ কৰিব লাগে, আৰু ইয়াত টোটেল কেইটা নাম্বাৰ আছে, এইটো এটা দুটা, চ' আমি ইয়াত 2 লিখিম। চ' 20 প্লাছ 30 কিমান হ'ব, 50/2 হৰণটো কৰি দিলে আমি গড় পাই যাম 25। কিন্তু বন্ধুসকল, আমি যদি এনেকৈ এভাৰেজটো শিকিব লগা হ'ল হয়, আমি কোনো ধৰণৰ ভিডিঅ' নোচোৱাকৈ আমি পাৰোঁ। তো আমি এইটো ভিডিঅ'ত আমাৰ এইটো ক্লাছত আজি অলপমান প্ৰ' লেভেলত বস্তুখিনি কৰিবৰ কাৰণে, অলপমান স্মাৰ্টলি বস্তুখিনি কৰিবৰ কাৰণে ট্ৰাই কৰিম, ঠিক আছে। মানে আমি ইয়াত এভাৰেজে উলিয়াম, কিন্তু এটা অলপ ডিফাৰেণ্ট মেথড ইউজ কৰিম, আমি ডিফাৰেণ্ট মেথড এটা ইউজ কৰিম, ঠিক আছে। তো সেই মেথডটো চাই থাকিবৰ কাৰণে ভিডিঅ'টো ষ্টাৰ্টিঙৰ পৰা শেষলৈকে নিশ্চয় চাব, আপোনালোকে নিশ্চয়কৈ বহুখিনি উপকৃত হ'ব, ঠিক আছে। আমি আগতে যি দুটা এক্সাম্পল লৈছিলোঁ, আমি আকৌ সেই দুটা এক্সাম্পলে লওঁ। অৰ্থাৎ আমি আকৌ 20 এণ্ড আমি আকৌ 30 ল'লোঁ। তো আমি এতিয়া এগেইন আমাৰ নিউ মেথডটো ইউজ কৰি এই দুটাৰ এভাৰেজ উলিয়াম। এতিয়া আপোনালোকে এনেকুৱা এটা সংখ্যা ধৰি লওক, ধৰক আপুনি এটা সংখ্যা ধৰি ল'ব লাগে, এই দুটা সংখ্যাৰ মাজত বা যিকোনো সংখ্যা ধৰিব পাৰে, মাজত ধৰিলে কি হয়, বস্তুখিনি কৰাত ইজি হয়। তো আপোনালোকে জাষ্ট ধৰি লওক যে ইয়াৰে এভাৰেজটো ধৰি লওক 25, ঠিক আছে। তো ইয়াৰে এভাৰেজ কি হ'ল 25, আপোনালোকে ধৰি ল'লে। এতিয়া মোক কওক যে 25তকৈ 22 কিমান কম বা কিমান বেছি। তো দেখা দেখি কথা যে 25তকৈ 22, 25তকৈ 22 -5, তো ডিফাৰেন্সটো -5 হৈ গ'ল। আৰু 25তকৈ 30টো কিমান, +5, তো +5। নেক্সট আপোনালোকৰ কাম কি হ'ব, এই দুটাৰ ডিফাৰেন্স লওক, মানে দুটাৰ ডিফাৰেন্স কিমান। তো ডিফাৰেন্স কিমান হ'ব, 0 হ'ব, হয়নে নাই? 0 হ'ব ডিফাৰেন্স 0 হ'ল। তো যেতিয়া ডিফাৰেন্স 0 হ'ব, আপুনি কি কৰিব, এই 0টো আমাৰ টোটেল সংখ্যা কেইটা আছিলে, দুটা, তো 2 ৰে ডিভাইড কৰি দিব। যেহেতু 0 আছে, তো 2টো দিয়াৰ দৰকাৰ নাই, জাষ্ট মই মেথডটো শিকাবৰ কাৰণে 2টো দিছোঁ। তো কি হ'ল, 0 হ'ল। মানে আপোনালোকে যিটো এভাৰেজ ধৰি লৈছিল 25, তাৰ লগত কোনো ধৰণৰ সংখ্যা যোগ বিয়োগ কৰা দৰকাৰ নাই। মানে আমি ইয়াত এনচাৰটো পাই গ'লো 25, ঠিক আছে। আমি আৰু দুটামান এক্সাম্পল চাম, যাতে বস্তুখিনি আমি বঢ়িয়াকৈ বুজি পাওঁ। নতুন কনচেপ্ট হয়, শিকোঁতে টাইম লাগিব। তো ভিডিঅ'টো চাই থাকিব শেষলৈকে। তো এইবাৰ আমি অলপমান টান সংখ্যা ধৰি লওঁ। ধৰক এটা ল'লোঁ মই 20, নেক্সট ল'লোঁ 28, নেক্সট ল'লোঁ মই 36, অ'কে। তো এটা সংখ্যা ধৰি লওক, জাষ্ট যিকোনো সংখ্যা, বোলে এইটো আমাৰ এভাৰেজ হয়। তো মই ধৰি ল'লোঁ যে আমাৰ এভাৰেজটো হ'ব ছাপ'জ 30, ঠিক আছে। এতিয়া জাষ্ট কৈ যাব লাগে 30তকৈ 22 কিমান কম, 10 কম, চ' -10 লিখি দিয়ক। 30তকৈ 28টো কিমান কম, -2। 30তকৈ 36টো কিমান বেছি, +6 কৰিলে আমি 36 পাম। এতিয়া জাষ্ট এইকেইটা সলভ কৰি দিয়ক, -10, -2, -12, -12 আৰু যদি 6 কৰি দিয়ে কিমান পাব, -6 পাব, হয়নে নাই? তো ইয়াত চাওক সংখ্যা কেইটা আছিল, এটা, দুটা, তিনিটা, /3, -6/2 ইজ ইকুৱেল টু -2। তো আমি ধৰি লোৱা সংখ্যাটোৰ পৰা, মানে 30ৰ পৰা আমি 2 এটা মাইনাছ কৰিম, কাৰণ -2 ওলাইছে, কৰিলে পাব 28। তো এই যিকেইটা সংখ্যা আছিল আমাৰ 20, 28, 36, সেই সংখ্যাকেইটাৰ এভাৰেজ কিমান হ'ব, ডেফিনেটলি এভাৰেজ উইল বি 28 হৈ গ'ল। এইটো এটা মানে বহুত ইজি মেথড হয়। মানে ডাঙৰ ডাঙৰ গণিত থাকিলে আপোনালোকে জাষ্ট যোগ নকৰাকৈ এটা সংখ্যা ধৰি ল'ব, তাৰ লগত কম্পেয়াৰ কৰিব, বাছ এভাৰেজটো ওলাই যাব, হৈ গ'ল, বুজি পালে? ঠিক আছে, আমি আৰু এটা কুৱেশ্যন ডিছকাছ কৰিম অলপমান টান টাইপত, নেকি? 4টা নম্বৰ লৈ চাওঁ, আমাৰ মিলে নিমিলে চাই লওঁ আমি। তো এটা নম্বৰ ল'লোঁ মই 40, নেক্সট ল'ম মই 48, দেন 50 ল'লোঁ, নেক্সট আৰু এটা ল'ম মই 62, অ'কে। ঠিক তেনেদৰে আমি কি কৰিম, ইয়াৰে এভাৰেজটো আমি ধৰি ল'ম যে এভাৰেজটো ছাপ'জ 50 লৈ লওঁ। মানে সংখ্যাটো 50 ল'ব, আপোনালোকে চাই ল'ব যে এই সংখ্যাকেইটা মানে ওচৰে পাজৰে থাকিলে ভাল, যাতে আমাৰ যিখিনি আমি পাছত যোগ বিয়োগ কৰিম, যাতে সেইখিনি মানে বস্তুখিনি ইজি হয়। তো আমি 50 ধৰিলোঁ, অ'কে। এতিয়া আমি ষ্টাৰ্ট কৰিম কৰিবৰ কাৰণে। 50ৰ পৰা 40 কিমান কম,
এনসাৰ -10 48 কিমান কম -2 কম 50 50 সেম থাকিলে ইজি কথা 0 50 কে 60 কিমান বেছি তো 12 বেছি এতিয়া চাওক কি চাব -10 -2 -12 আৰু এটো +12 তো আলটিমেটলি বস্তুটো 0 হ'ল হৈ গ'ল তো 0 যদি হয় ইয়াত যদি 4 ৰে ডিভাইড কৰে কৰা নকৰে একে কথা জাস্ট বুজাই দিছো তো 0 হ'ব দেন আমি 50 ৰ লগত 0 প্লাস কৰিম ডেফিনেটলি কি হ'ব 50 হ'ব মানে আমি ধৰি লৈছিলো সংখ্যাটো 50 বুলি তো ইয়াৰ এভাৰেজটো সঁচাকৈ 50 হয় এইটো যদি আপোনালোকৰ যেটো আগৰ নিয়ম তেনেকৈ যদি কৰি চাই হেতে পাব আমি এবাৰ কৰি কেনে বস্তুখিনি দেখাই আছো কেনেকৈ হৈছে এটো এবাৰ দেখাই আছো তো চাই দেখক 40 plus 48 plus 50 plus 62 plus কৰিব লাগে 0 plus 8 8 8 plus 0 0 0 plus 8 plus 2 10 10 or 0 হাতে তল 1 4 plus 4 8 8 plus 5 13 13 plus 6 19 plus 1 20 ওকে তো সংখ্যা আছিল 4টা ডিভাইড কৰক 4 এৰে 20 ক যায় কিমান 5 আৰু 0 টো আছে দেন এনসাৰ হ'ব আমাৰ 50 হৈ গ'ল আমি আগতো 50 এ পাইছিলো এনেকৈ 50 এ পালো তো এনেকৈ যোগ কৰাত বস্তুখিনি টান হৈ যায় ধৰক ইয়াত সংখ্যাবিলাক ডাঙৰ সংখ্যা আছে ইয়াত 400 নাথাকি 400 ঠাইত ধৰক 40 নাথাকি ধৰক 402 আছে 484 আছে 503 তেনেকুৱা ধৰণৰ টান সংখ্যা থাকিলে এনেকৈ যদি আপোনালোকে ধৰি লৈ কেনে মই যেনেকৈ প্ৰচেছত বস্তুখিনি শিকালো যদি তেনেকৈ কৰে তো বস্তুখিনি বহুত বেছি ইজি হৈছে আৰু একেবাৰে কম টাইমত আপোনালোকে এপ্ৰোপ্ৰিয়েট এনসাৰটো দিবৰ কাৰণে সমৰ্থ হ'ব তো বস্তুখিনি বুজি পালে এতিয়া তো আপোনালোকে হয়তো কনসেপ্টটো বুজি পালে এতিয়া আপোনালোকে এই কোৱেশ্চনটো প্লাস কৰি কেনে কৰি চাব পাৰে কিন্তু মই বেছিকৈ যে আপোনালোকে গণিতটো মই যেনেকৈ শিকাইছো তেনেকৈ একবাৰ কৰি চাওক আৰু প্লাস কৰি কেনে এনসাৰটো ভেৰিফাই কৰি চাওক প্ৰথমতে আপোনালোকে নিজে ট্ৰাই কৰক দেন মই গণিতটো ট্ৰাই কৰিম সলভ কৰিবৰ কাৰণে ভিডিওটো পজ কৰক ইয়াতে আপোনালোকৰ কমেন্টত এনসাৰটো দিয়ক যে এভাৰেজ কিমান হ'ব দেন আপোনালোকে চেক কৰিব আৰু ক'ব যে আপোনাৰ এনসাৰটো হ'ল নে নাই আৰু মেথডটো কি কেনেকুৱা লাগিছে নিশ্চয় ক'ব ঠিক আছে আমি বস্তুখিনি কৰা স্টাৰ্ট কৰো তো আমি ইয়াত কোৱেশ্চন কি কৈছে যে ফাইন্ড দা এভাৰেজ অফ সংখ্যাকেইটা কিমান আছে 48 আছে 62 আছে তাৰ পিছত আছে 75 দেন 59 এন্ড 56 আছে ওকে তো আমি ইয়াত এভাৰেজ ধৰি ললো 55 ধৰি ললো ঠিক আছে মই ইয়াত এভাৰেজ ধৰিলো 55 যি ইচ্ছা টাকা ধৰিব পাৰে 50 ধৰিব পাৰে 60 ধৰিব পাৰে 65 ধৰিব পাৰে ইয়াৰ আশা থাকে ধৰিলে হ'ল একো নাই কথা জাস্ট প্লাস মাইনাস খিনি নিজে কৰিব লাগিব এইটো আৰু তো 55 তকে 48 টো কিমান কম তো এইটো হ'ব আপোনালোকৰ 5 6 7 7 কম 7 কম হৈ গ'ল 55 তকে 62 কিমান বেছি তো কিমান বেছি হ'ব 55 5 6 7 তো এফালে থাকিল 7 হৈ গ'ল নেক্সট 55 তকে 75 কিমান বেছি 55 65 75 তো এটো 20 বেছি 55 তকে 59 কিমান বেছি 4 বেছি 55 তকে 56 কিমান বেছি 1 বেছি এইটাটো কাটাকাটি গ'ল প্লাস মাইনাস 7 আছে 24 5 6 তো বস্তুটো পালে আপোনালোকে 24 আৰু প্লাস 1 25 পালে ন 25 পালে ওকে সংখ্যা কেইটা আছে সংখ্যা গণক 5টা আছে তো 5 হ'ল ওকে মানে আমি ধৰি লোৱা এভাৰেজটোতকে ৰিয়েল এভাৰেজটো 5 বেছি হ'ব তো ডেফিনেটলি 55 plus 5 will be 60 তো আমাৰ এভাৰেজটো কিমান হ'ব এভাৰেজটো হ'ব আমাৰ 60 আশা কৰো আপোনালোকে বস্তুখিনি বুজি পালে প্লাস কৰি চাওক এনসাৰটোৱে পাব কথাটো হ'ল প্লাস কৰি চালে বেছি টাইম যায় পৰীক্ষাত কম্পিটিটিভ এক্সামৰ বিলাকত কি হয় টাইম বহুত লিমিটেড থাকে তো আমি জলদি বস্তুখিনি কৰিব লাগিব তো এনেকুৱা ধৰণৰ মেথডবিলাক আপোনালোকে ফলো কৰিব লাগিব ঠিক আছে আমি আৰু এটা এনেকুৱা ধৰণৰ কোৱেশ্চন দিম হেতু আপোনালোকে এনেকৈ নিজে কৰিব কাৰণে ট্ৰাই কৰিব এইখিনিতে নেক্সট কোৱেশ্চনটো লৈ যোৱাৰ আগতে এটা কথা আপোনাক জনাও যে মই যদি আপোনালোকে আমাৰ এই ভিডিঅ'সমূহ চাই ভাল পাইছে বা চেনেলটো ফাৰ্ষ্ট টাইম ভিজিট কৰিছে তেতিয়াহ'লে এটা ধুনীয়া কমেন্ট কৰিব লগতে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব ইয়াৰ নেক্সট ভিডিঅ'ত আমি এভাৰেজৰে কিছুমান টান কোৱেশ্চন অলপমান টান লেভেলৰ কোৱেশ্চন এইটো মেথড ইউজ কৰি কৰিবৰ কাৰণে চেষ্টা কৰিম যেটো কোৱেশ্চন কৰোতে আপোনালোকৰ 2 মিনিট 3 মিনিট লাগিছিল
এইখিনি ট্ৰিক আপোনালোকে ফলো কৰিলে, এইবিলাক কনসেপ্ট আপোনালোকে ললে, সেই সেম কোৱেশ্চনটো কৰোতে আপোনালোকৰ হয়তো 30 সেকেন্ড বা 40 সেকেন্ড বা তাতকৈ যদি আপোনালোকে বেছি প্ৰেক্টিস কৰে, আপোনালোকৰ গণিতটো কৰোতে জাস্ট 25 সেকেন্ড বা 20 সেকেন্ডত গণিতটো আৰামছে হৈ যাব। তো সেইকাৰণে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'বৰ কাৰণে একেবাৰে নাপাহৰিব। ঠিক আছে, আমি এতিয়া নেক্সট কোৱেশ্চনটো চাম। কোৱেশ্চনটোত কি কৈছে, ফাইন্ড দ্য এভাৰেজ অফ 81, 73, 69, 77 and 80। তো এইটো কোৱেশ্চনৰ এনসাৰ আমি কৰিব লাগে। তো ধৰি লওক এভাৰেজ 80, যেহেতু সংখ্যাখিনি প্ৰায় 80 আশে-পাশে আছে, তো আমি ধৰি ল'ম এভাৰেজটো আমাৰ 80 হয়। ঠিক আছে, লেটস সে এভাৰেজ উইল বি 80। তো 80 তকে 81 টো কিমান বেছি? 1 বেছি। 80 তকে 73 টো কিমান কম? -7 কম হৈ গ'ল। 69 টো কিমান কম? -11 কম। 77 টো কিমান কম? -3 কম। এইটো -3 কম। 80 সেম, তো যেটো ইয়াত লিখিলেও লিখক, নিলিখিলেও কোনো কথা নাই, বাস এইকেইটা প্লাস কৰি দিয়ক, এই গোটেইকেইটা। 11 7 কিমান? 11 7 18 19 20 21, 21 পৰা যদি 1 যায় 20, তো -20। সংখ্যা আছিল 5টা, 20 by 5 will be 4 and minus symbol will be here. Okay, তো আমি যেটো এভারেজ ধৰিছিলো 80, তাৰ পৰা আমি -4 কৰি দিম। তো 80 ৰ পৰা 4 গলে, 80 ৰ পৰা 4 গলে কিমান থাকিব? 76 থাকিব। তো আমাৰ এভারেজ হৈ যাব অপশন নম্বৰ সি 76। আশা কৰো আপোনালোকে আমাৰ কন্টেন্টখিনি চাই ভাল পাইছে। তো ভিডিওটো বেছি দীঘলীয়া নকৰো, আপোনালোকে এনেকৈ ৰেন্ডমলি যিকোনো কোৱেশ্চন লৈ চাব। এভাৰেজটো মই শিকোৱা এইটো মেথডত কৰিবৰ কাৰণে ট্ৰাই কৰিব। আপোনালোকে নিশ্চয়কৈ আগতকৈ কম সময়ত আৰু একুৰেটলি বস্তুখিনি কৰিবৰ কাৰণে মানে কৰিব পাৰিবই আৰু। ঠিক আছে, লগ পাম নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে বাই বাই।